মামা 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 ফরেস্টৰ পৰিস্থিতি ওলাব মামা অলপ সৰহকৈ ওলাই দিব। হে উইনাৰ্ছ, আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। ভিডিঅ'টো ভালকৈ চালে নহয়। মাননীয় মুখ্যমন্ত্ৰী ধেমাজিৰ এটা সভাত উপস্থিত থাকোঁতে তেওঁ গৈ থকা অৱস্থাতে এজন কেণ্ডিডেট মানে ফৰেষ্ট গাৰ্ডৰ কেণ্ডিডেটে এজন সুধিলে যে কেতিয়া হ'ব, মানে ফৰেষ্টৰ পষ্টটো কেতিয়া ওলাব। তেওঁ ক'লে, ভিডিঅ'টো যদি ভালকৈ তোমালোকে শুনা, ভালকৈ লক্ষ্য কৰি যদি চোৱা, তাত তেওঁ কয় বহুত খন্তেক পিছতে মানে অলপ বহুত কম দিনৰ ভিতৰত আহি আছে। অৰ্থাৎ আমাৰ কাৰণে এটা গুড নিউজ আহি আছে যে বহুত কম সময়ৰ ভিতৰতে আমি ফৰেষ্টৰ নতুন পোষ্ট পাম। যিবিলাকৰ বয়স ওলাই গ'ল বা বয়সটো সম্পূৰ্ণৰূপে গুচি গ'ল, এতিয়া কি কৰিম উপায় নাই, 30 বছৰ প্লাছ হৈ গ'ল, তেওঁলোকেও ফৰেষ্টৰলৈকে পাৰে। গম পাই তোমালোকে জানাই 40 বছৰলৈকে তোমালোকে ফৰেষ্টাৰৰ এপ্লাই কৰিব পৰা যায়। সেইকাৰণে টেনশ্যনবিহীন হৈ থাকা, প্ৰস্তুতি আৰম্ভণি কৰি দিয়া। ফৰেষ্টাৰৰ নতুন ভেকেঞ্চি আহিব আছে। সেইকাৰণে তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।